মমতাৰ ৰাজনৈতিক দুৰ্গত সৃষ্টি তীব্ৰ ৰাজনৈতিক ধুমুহা। থানবান হ'ব নেকি মমতাৰ ৰাজনৈতিক দুৰ্গ? উত্তৰ পূৰ্বাঞ্চলৰ সৈতে চামিল হ'ব পাৰে উত্তৰ বংগ। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত মিলিত বিজেপিৰ বংগ নেতৃত্ব। উত্তৰ বংগৰ 8 ৰাজ্য চামিল হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৈতে। দাখিল প্ৰস্তাৱনা। শেহতীয়াকৈ দেশৰ ভিতৰতে চৰ্চিত হৈ পৰিছে উত্তৰ বংগ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগ। উত্তৰ বংগৰ 8খনকৈ জিলা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে একত্ৰিত কৰিবলৈ উঠি পৰি লাগিছে বংগৰ বিজেপিৰ শীৰ্ষ নেতৃত্ব। পশ্চিমবংগত বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী সুকান্ত মজুমদাৰৰ এক মন্তব্যৰ পাছতেই তোলপাৰ লাগিছে ৰাজ্যখনৰ ৰাজনীতিত। মজুমদাৰে উল্লেখ কৰে যে ইতিমধ্যে আমি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ সৈতে উত্তৰ বংগক চামিল কৰাৰ প্ৰস্তাৱো দাখিল কৰিছোঁ। তাৰ পাছতে তৃণমূল কংগ্ৰেছ কৰ্মীৰ সৈতে সংঘাত আৰম্ভ হৈছে বিজেপি কৰ্মীৰ। বিজেপিক তীব্ৰ কটাক্ষ কৰি বংগ বিৰোধী আখ্যা তৃণমূল কংগ্ৰেছৰ। এতিয়া প্ৰশ্ন হয়, প্ৰকৃতাৰ্থত কি কাৰণত মজুমদাৰে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে উত্তৰ বংগৰ 8খনকৈ জিলা একত্ৰিত কৰাৰ মন মেলিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? ৰাজনৈতিক দুৰ্গত কম্পন সৃষ্টি হ'ব নেকি মমতা বেনাৰ্জীৰ? তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। নেশ্যনেল ডেস্ক, ৰিপৰ্টাৰ এনি।